বৌ বজাৰত সদায় ইমান মানুহে থাকে নেকি? বাপৰে ইমান ভিৰ। এনেকে মই যদি অকলে আহিলো হয় হেৰাই থাকিলো হয় ইয়াতে। আপুনি লগত আছিল বুলিহে। কিন্তু কাপোৰ কেইযোৰ বৰ ধুনীয়া। আপুনি বৰ ধুনীয়া পচন্দ কৰিব জানে। হ'ব গীতা, মই তোক কিমান বাৰ কৈছো যে মোক আৰু বৌ বুলি নামাতিবি, তই মোক বাইদেউ বুলি মাতিবি অথবা বা বুলি মাতিবি, বুজিছ? আজিৰ পৰা কিন্তু বৌ নহয়, এতিয়া মোক বা বুলি মাতিবি, বুজিলি নে? হ'ব দিয়ক, মই আপোনাক বা বুলি নামাতো, বা বুলি মাতিব কিবা মোৰ আচু হোৱা যেন লাগে। মই আপোনাক বাইদেউ বুলিয়ে মাতিম দিয়ক। আজিৰ পৰা আপুনি মোৰ বাইদেউ হ'ল। এতিয়া বলক, ঘৰত কেইজনী খুৰা খুৰী ৰখি আছে। বহুত সময় হ'ল বজাৰত, ইমান মানুহ, বাপৰে বাপ। বল বল। পিছে তোৰ কাপোৰ কেইযোৰ পচন্দ হ'ল নে নাই? আৰু মোৰ কাপোৰযোৰ ভাল লাগিছে নে? বাইদেউ বহুত ধুনীয়া। আৰু মোৰ কেইযোৰটো মোৰ বহুতে পচন্দ লাগিছে। আৰু আপোনাৰ যোৰো বহুত ধুনীয়া। আপোনাৰ চইচ কিন্তু মানিব লাগিব বাইদেউ। দে হ'ব দে, এতিয়া আমি মাছৰ বজাৰত যাওঁ বল। মায়ে ভাল পোৱা ৰৌ মাছ অকমান লৈ যাওঁ। বলক। ইমান দেৰি লগাইছ তহঁতে বজাৰত? কিনো ইমান বজাৰ কৰিলি? মই ভাত পানী ৰান্ধি বাঢ়ি বহি আছো আজৰি হৈ পেলাই। এই খুৰী কিনো কব, ইমান ঠেলা হেঁচা বজাৰত, ভিৰ ফালি ফালি বজাৰ কৰোতে বহুত সময় হ'ল। পিছে বাইদেউ কিন্তু বহুত ধুনীয়া কাপোৰ দিছে মোক, বৰ পচন্দ লাগিছে মোৰ। দে হ'ব দে তেনেহলে, তোৰ যদি ভাল লাগিছে হ'ব আৰু। পিছে মিতালী, তই কিবা বজাৰ কৰিলি নে নাই? মা মই কাপোৰ এযোৰ লৈছো, আৰু এই সৰু সুৰা কিবা কিবি ক্ৰীম চিম লগা আছিল সেয়ে লৈছো আৰু। ৰবা, মাছ আনিছো বুজিছা। তুমিতো এতিয়া ভাত বনাই আজৰিয়ে হলা, থৈ দিয়া নহলে ৰাতিকে বনালে হ'ল। মাছ আনিছো নেকি? দে হ'ব দে, একো নাই। মইতো বাকীবোৰ বনাই আজৰি হৈছোৱে। গীতা, তই এটা কাম কৰ, মাছখিনি মোক ধুই দে, মই ভাজিয়ে দিম দে। এতিয়া আৰু মাছৰ তৰকাৰী বনাই নাথাকো, ৰাতিলৈকে বনাম। যা, তই মোক মাছখিনি ধুই দে গৈ যা। দিয়া হ'ব দিয়ক খুৰী, মই মাছখিনি ধুই দি আছো। মিতালী, যা তই কাপোৰ কানি সলাই ল। পিছে হেৰি, তোৰ মনটো ভাল লাগিছে নে অলপ ওলাই যাবলৈ পাই? মা ভালে লাগিছে, বহুত দিনৰ মূৰত বাহিৰলৈ ওলাই গৈছো, ভাল লাগিছে। দিয়া মই কাপোৰ সলাওকে ৰবা। দেউতা নাই নেকি? দেউতাই এই ৰমেনহঁতৰ ঘৰলৈ গৈছে, আহিব দে। তই যা কাপোৰ কানি সলাই লগৈ। ঠিক আছে দিয়া। ছোৱালীজনী এনেকে হাঁহি মাতি থাকিলেই হ'ল আৰু। মিতালী, মিতালী শুলি নেকি তই? নাই ৰবা মা, টোপনি অহা নাই। কোৱাচোন কিয় মাতিলা? ৰবা মই বহিছো ৰবা। হেৰি নহয়, শুই থাক সোনকালে, কালিৰ পৰা আকৌ তই কলেজত যাব লাগিব নহয় ক্লাছ কৰিবলৈ। এটা কাম কৰিবি, ৰাতিপুৱা অলপ সোনকালে উঠি গা পা ধুই গোঁসাই ঘৰত চাকি এগছি জ্বলাই দিবি, বুজিছ? কালিৰ পৰা তোৰ নতুনকৈ জীৱনটো আৰম্ভ হব। আৰু হেৰি, তই মোক কৈছিলি যে কিবা কাপোৰ উলিয়াই থবলৈ, মই শাৰী এখন উলিয়াই থৈছো। ৰাতিপুৱা ধুনীয়াকে জাপ দি পেলাই সেইখনকে পিন্ধিবি, বুজিছ? বৰ ধুনীয়া শাৰী। ঠিক আছে হ'ব দিয়া, মই বাৰু ৰাতিপুৱা সোনকালে উঠিম। এনেওতো বাৰু সোনকালে সাৰ পাওঁৱেই। হ'ব দিয়া, যোৱা তুমিও এতিয়া শুই থাকা। ঠিক আছে দে, শু। ইমানো ওচৰ নহয় কলেজখন ঘৰৰ পৰা, টমটমতে অহা যোৱা কৰিব লাগিব। আৰু টমটম কেইখনো মানুহ ভৰ্তি নোহোৱালৈকে আহিবই নোখোজে। সদায় আধা ঘন্টা আগতে ওলাব লাগিব। কিন্তু আজি কিবা মনটো ভয় লাগি আছে। নতুনকে কলেজত জইন কৰিবলৈ আহিছো, কিবা উগুল থুগুল লাগি আছে। কাকো চিনিও নাপাও নহয়। আৰু গীতাজনীক কৈছিলো আহিবলৈ, সেইজনী আহিম বুলি কৈ দেখোন এতিয়ালৈকে দেখা দেখি নাই। ক'ত বা থাকিলে? কলেজখন বহুত ডাঙৰ, কিন্তু সেইজনী গীতাজনী ক'ত থাকিলে বা? আহিয়ে নাপালে দেখোন। মায়ে টিফিনটো দি পঠাম বুলি কৈছিলে। কি যে হব নহয়, এতিয়া ৰুমত সোমোৱাৰ পিছত আৰু তাই লগ ধৰিব আহিলে কথাটো বেয়া হব নহয়। এইখিনি ভিতৰলৈকে নগতে আহি পালে ভাল আছিলে। সৰি দেই। হ'ব দিয়ক, একো নাই। মই মানে কিবা এটা কথা ভাবি আহি আছিলো, সেনেকেহে খুন্দা লাগিলে। ময়ো সেইটোৱেই, কিবা এটা কথা ভাবি আহি আছিলো, তোমাক দেখাই নাপালো। বাইদেউ, তোমাক আজি কলেজত প্ৰথম দেখিছো। ইয়াতে টিচাৰ হিচাপে আহিছা নে বেলেগ কিবা কাৰণত আহিছা? হয়, আপুনি ঠিকে ধৰিছে। মই কলেজত প্ৰফেচাৰ হিচাপে আহিছো। মানে অসমীয়া বিভাগৰ পদ এটা খালী হৈ থকা বুলি শুনিছিলো। মই এপ্লাই কৰোতে প্ৰিন্সিপাল ছাৰে মোক আজি জইন কৰিবলৈ মাতিছে। আৰু আপুনি ইয়াতে কাম কৰে নেকি? লগ পাই থাকিম তেনেহলে। ঠিক আছে, কংগ্ৰেচুলেশ্যনছ। আৰু মই বুৰঞ্জী বিভাগতে কাম কৰো। অলপ বাহিৰত কাম আছিলে, কামটো পতককে কৰি আহো। থেংক ইউ। ঠিক আছে তেনেহলে, লগ পাম নিশ্চয়। ঠিক আছে, যোৱা। বৰ লাজ পালো দেই। কি যে ভাবি ভাবি আহি আছিলো নহয়, ঘপককে খুন্দা লাগি গল। এইজনী নাহিলেই, মই ভিতৰলৈ যোৱাই ভাল হব।
তাই টিফিনটো লৈ আহিলে পিছত বাহিৰলৈ আহি পটককে লৈ ল'ম, নহলে ইয়াতে এনেকে ৰখি থাকিলে বহুত দেৰি হৈ যাব মোৰ। বৌ বৌ ক'ত গ'লা তুমি? চাওঁ এইফালে আহাচোন। আৰে বাবা ৰবা অলপমান, মই গৈ আছো, ভাত বনাই আছো, ৰবা গৈছো। আৰে আহা না সোনকালে। ডিভু, আজি যে কলেজৰ পৰা আহি ইমান চিঞৰি বাখৰি আহিছা, কি হৈছেনো? বৌ 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 মই পাই গলো বৌ, মই পাই গলো। ইমান দিনে বিচাৰি থকা বস্তুটো মই আজি পাই গলো, বুজিলা? আজি মই বহুত হেপী। কি বস্তু পালা তুমি? আৰু কিনো বিচাৰি আছিলা ইমান দিনৰ পৰা? কোৱাচোন কোৱা, ভালকে কোৱা। আৰে ছোৱালী এজনী আকৌ। মই জানো ছোৱালী এজনী বিচাৰি থকা নাছিলো ইমান দিনৰ পৰা? কি সঁচাই পাইছা? কিমান দৰমহা ল'ব কোৱা, আৰু সকলো কাম কৰিব পাৰিবনে তাই? সেই বৌ কি যে কোৱা নহয়, মই কাম কৰা ছোৱালীৰ কথা কোৱা নাই। মই মোৰ বিয়াৰ কাৰণে কৈছো, মোৰ লগত বিয়া হব পৰা উপযুক্ত ছোৱালী এজনী পাইছো মই। তুমিও যে মানে আৰু সকলো সময়তে খালি কাম কৰা ছোৱালীয়ে বিচাৰি থাকা। তোমাৰ বিয়াৰ কাৰণে উপযুক্ত ছোৱালী পাইছা? বাহ, এইটোতো বহুত ভাল খবৰ। ক'ত লগ পালা? কি নাম তাইৰ? ঘৰ ক'ত তাইৰ? অ, নামটো নাজানো, ঘৰো ক'ত নাজানো। হৈছে দিয়া, নামো নাজানা, ঘৰো নাজানা, ফোন নম্বৰটো আনিছা? নাই নহয়, ইমান কথা পাতিবই নহল। মই কিবা ভাবি ভাবি আহি আছিলো, ঘপকে তাই আহিলে মোৰ সন্মুখত। আমাৰ দুয়োটাৰে খুন্দা লাগিল। তাৰপিছত গম পালো যে তাই আজিৰ পৰা আমাৰ কলেজত অসমীয়া বিভাগত জইন কৰিছে। বাছ কথা সিমানেই। হে হৰি, এনেকে আৰু ছোৱালী পোৱা বুলি কয় নেকি হা? কৰ ছোৱালী? তাইৰ বা বিয়া বা হয় নে নহয় তোমাৰ লগত, নে তাইৰ কোনোবা ঠিক কৰি থোৱা আছেই, সেইবোৰ একো গম নোপোৱাকে, আনকি তুমি নামটোও নাজানা তাইৰ, একো গম নোপোৱাকে তুমি মানি ললা যে তোমাৰ বিয়াৰ কাৰণে তাই উপযুক্ত হব বুলি। থেত, এনেকে আৰু ছোৱালী হেৰি কৰে নেকি, ঠিক কৰে নেকি? বাৰু, এতিয়া যিহেতু তোমালোকে সদায় কলেজত লগে পাই থাকিবা, ভালকে তাইৰ লগত কালিলৈকে কথা পাতিবা, বুজিলা? তাইৰ লগত কথা চথা পাতি অকমান তাইৰ মনৰ কথাবিলাকো জানিবলৈ চেষ্টা কৰিবা। তেতিয়াহে গম পাবা তাই বা তোমাৰ লগত বিয়া হয় নে নহয়, বুজিলা? দিয়া, মই একদম পাগলে হৈ গৈছিলো, তুমি বা কি বা কথা কবলৈ ইমান হাবাথুৰি খাই আহিছা বুলি। দিয়া হ'ব দিয়া, বলা এতিয়া কাপোৰ কানি সলাই লোৱা, মোৰ ভাত হৈছে, ভাত দিম আৰু। অ হ'ব দিয়া, মই কাইলৈকে তাইৰ লগত কথা পাতিম। অ, কথা পাতিবা হয়, কিন্তু তাইৰ লগত ফ্ৰেণ্ড হিচাপে কথা পাতিবা। তুমি বিয়াৰ কথা এতিয়া একো নুলিয়াবা আকৌ। আগতে তাইৰ লগত ভালকে কথা বতৰা পাতি তাইৰ লগত ভালকে চিনাকিটো হৈ লোৱা, বুজিলা? বলা এতিয়া। হ'ব দিয়া, বুজি পাইছো মই। থেত, মই যে পাগল এটা। তাইকতো অন্ততঃ নামটো সুধিব পাৰিলো হয়। এতিয়াও একো হোৱা নাই। অহাকালিলৈকে নাম, ফোন নম্বৰ চব লৈ ল'ম। টিফিনটোনো বাৰু মই আজিও আনিব পাহৰিব লাগেনে? আৰু গীতাকো সদায় সদায় ফোন কৰি কবলৈ ভাল নালাগে। এতিয়া কেণ্টিনলৈ যাব বেছি সময় নাই আৰু, মোৰ আকৌ ক্লাছ ষ্টাৰ্ট হ'ব। হ'ব, একো নাই, ঘৰত গৈ ভাতকেইটা খাই ল'ম আৰু। অ, ইয়াতে আছে। হাই। আপুনি, আপোনাৰ ক্লাছ নাই এতিয়া? নাই নাই, এতিয়া মই ফ্ৰী আছো। মানে এইটো সময়ত মোৰ ক্লাছ নাথাকে। আৰু 45 মিনিটমান পিছতে মোৰ নেক্সট ক্লাছটো ষ্টাৰ্ট হ'ব। বাকী তোমাৰ ক্লাছ নাই এতিয়া? নাই নাই, মোৰ এতিয়া ক্লাছ নাই। মানে মই কলেজলৈ অহাৰ পিছত ভাবিছিলো আপোনাৰ কথা, মানে দেখা নাছিলো আৰু। আমাৰ ডিপাৰ্টমেন্ট বিলাকো বেলেগ বেলেগ হৈ যায়, আৰু বুৰঞ্জী বিভাগটো আমাৰ ডিপাৰ্টমেন্টৰ পৰা বহুত দূৰত হয়, সেইকাৰণে চাগে আপোনাক দেখা নাছিলো। মানে তুমি মোক মনত পেলাইছিলা? বাৰু বাদ দিয়া সেইবোৰ। বাকী তোমাৰ নামটো সোধাই হোৱা নাই নহয়, তোমাৰ নামটো কোৱাচোন? নাই নাই, মানে কালি ভুলতে হোৱা ঘটনাটোৰ কাৰণে অলপমান নিজে লাজ পাই আছো। আৰু কলেজত এতিয়া যিহেতু নতুনকে আহিছো, বাকী কাৰো লগত তেনেকে ইমান কথা বতৰা পতা হোৱাই নাই। আপোনাৰ লগতে জাষ্ট কালি 2-3 মান কথা পাতিছিলো, সেইকাৰণে ভাবিছিলো অফ টাইমত লগ পালে 2-3টা কথা পাতিম আৰু, সেইটোৱে। ঠিকে আছে ঠিকে আছে। মোৰো মানে সঁচা কথা কবলৈ গলে, মোৰ তোমাক নিজৰ যেন লাগিছে। মানে মানে কি ক'ম আৰু, মানে ফ্ৰেণ্ডৰ নিচিনা লাগিছে আৰু। বাই দ্য ৱে, তোমাৰ নামটো বহুত ধুনীয়া। আৰু মোৰ নাম বিভূতি। মই ইয়াতে কলেজৰ ওচৰতে, মানে মোৰ দাদাবোৰ ঘৰ আছে, তাতে থাকো। মোৰ মা দেউতাও নাই। মানে আমি সৰু থাকোতে মা দেউতা ঢুকাইছে। তেতিয়াৰ পৰা দাদা আৰু মই বহুত মানে ষ্ট্ৰাগল কৰিয়ে ডাঙৰ হৈছো। তাৰপিছত দাদাই মোক পঢ়ালে, পঢ়াই শুনাই এতিয়া অৱশ্যে নিজে এষ্টাব্লিছ হলো আৰু এখন কলেজত। এতিয়া আমাৰ ঘৰৰ পৰা কলেজলৈকে বহুত দূৰ হৈ যায়। সেইকাৰণে মই দাদাবোৰৰ লগতে ইয়াতে থাকি কলেজলৈ অহা যোৱা কৰি থাকো। অৱশ্যে মই ট্ৰেন্সফাৰৰ কাৰণে লাগি আছো, ট্ৰেন্সফাৰ হলে মই ইয়াৰ পৰা যামগৈ।
কাৰণে খুব বেয়া লাগিল আপোনাৰ মাৰ কথা নাই বুলি ক'লে যে। বাকী মোৰ ঘৰো ইয়াতে 2 কিলোমিটাৰমান হ'ব কলেজৰ পৰা। ইয়াতে মানে ওচৰতে। ঠিকে আছে দিয়া, এদিন কিন্তু যাম তোমালোকৰ ঘৰলৈ। হ'ব নিশ্চয় যাব। তোমাক কথা এটা কওঁ, মানে যদি বেয়া নোপোৱা ফোন নম্বৰটো দিবা। এনেই আৰু মোৰো এইখন কলেজত তেনেকুৱাকে ভাল বন্ধু তেনেকুৱা কোনো নাই। এতিয়া তোমাৰ লগতে 2 এষাৰ কথা পাতিম। যদি তুমি বেয়া নোপোৱা ফোন নম্বৰ দিবলৈ তেতিয়াহে দেই। নিশ্চয় নিশ্চয়, মোৰো কোনো তেনেকুৱাকে ফ্ৰেণ্ড নাই বাৰু। হ'ব, মই নাম্বাৰটো দিম বাৰু। থেংক ইউ। তুমি যদি বেয়া নোপোৱা আমি কেণ্টিনৰ পৰা আহো ব'লা। মানে ৰাতিপুৱা লৰা-লৰিকে আহোঁতে একোটা খাই আহিব নহল, বহুত ভোক লাগিছে। মোৰো আজি তেনেকুৱা হ'ল জানেনে, মানে মই এনেই মায়ে টিফিন দি পঠাই আজি টিফিনটো আনি মই পাহৰি থাকিলো। এতিয়া অকমান ভোক নলগা নহয় বাৰু, ব'লক তেন্তে। ব'লা। আজি 2 সপ্তাহে হ'ল কলেজত জইন কৰা। কলেজ বন্ধ থাকিলেও মনটো কিবা ভাল নালাগে দেখোন। মানে মোৰ মনলৈ বাৰে বাৰে বিভূতিৰ মুখখনহে আহি থাকে, আৰু তাৰ লগত কথা পাতিলে মনটোও কিবা ভাল লাগি যায়। নাজানো কি হৈছে মোৰ। আৰু আজি এতিয়া বিভূতিয়ে মোক মানে লগ ধৰিবলৈ কৈছে। এতিয়া মাক কওঁ নে নকওঁ, নে নোকোৱাকে যাওঁ নেকি? নাই মাক কোৱাটোৱে ভাল হ'ব। কি বুলি কওঁ মাক? মায়ে জানো কিবা বেলেগ ভাবে আকৌ। মিতালী, কি কৰিছ? আৰু আজিকালি তই কলেজ থকা দিনকেইটাত খুব ফুৰ্তিয়ে থাক, কলেজ নোহোৱাৰ দিনাখনে কিবা দুখ মনেৰে থাক, কিয়? মা বহাচোন, মোৰ তোমাৰ লগত কথা এটা আছে। ক মাজনী, কি কথা আছেনো? মা, কলেজলৈ প্ৰথম দিনাখন যাওঁতে মোৰ কলেজৰ বুৰঞ্জী বিভাগৰ প্ৰফেচাৰ এজনৰ লগত চিনাকি হৈছিল। খুব ভালদৰে কথা পাতে, কথা বতৰা পাতিও ভাল লাগে। আৰু মোৰ ফোন নম্বৰটো লৈ তেখেতে মোক মাজে মাজে ফোন কৰে। কথা বতৰা পাতি ভাল লাগিছে তেওঁৰ লগত। কিন্তু এতিয়া আজি মোক তেখেতে ৰেষ্টুৰেণ্ট এখনত লগ ধৰিবলৈ কৈছে। সেইটো কথাহে, এতিয়া মই যোৱাটো ভাল হ'ব নে তুমি বা কি কোৱা? ল'ৰাজন কেনেকুৱা, ভালনে? এনেইতো কথা বতৰা পাতি ভালেই লাগিছে বাৰু। ককায়েক বৌয়েকৰ লগত থাকে, কলেজৰ ওচৰতে ককায়েক বৌয়েকৰ ঘৰ আছে, তাতে থাকে। মাক দেউতাক নাই হেনো, সৰুতে ঢুকাইছে। হয় নেকি? তোক যদি এতিয়া লগ ধৰিবলৈ মাতিছে যা আকৌ, একেলগে কাম কৰা, কথা চথা পাতিবি আকৌ ভালকে। যা, কেইটামানত মাতিছে? আবেলি মাতিছে 4টা মানত পোৱাকে। হয় নেকি? যাবি আকৌ, আৰু আমাৰ ঘৰলৈ মাতি থৈ আহিবি কেতিয়াবা, কলেজৰ ওচৰতে থাকে যিহেতু। আমাৰ ঘৰলৈ বেছি দূৰ নহব কলেজৰ পৰা, এদিন মাতি থৈ আহিবি তই। হ'ব দিয়া, মই কম বাৰু। মই বুজি পাইছো, সেইকাৰণে কলেজ বন্ধ থাকিলে তোৰ মনটো বেয়া লাগি থাকে। কিবা কৈছা মা? নাই একো কোৱা নাই মই। দে হ'ব দে, মই পাকঘৰলৈকে যাওঁ। দেউতাই সেই ছাগলী মাংস আনিছে, তাকে বনাবলৈ ওলাইছো। দিয়া হ'ব দিয়া, অকমান জলকীয়া কমকে দিবা দেই মা, বহুত জলকীয়া নিদিবা। হ'ব দে, এনেওনো আমাৰ ঘৰত জলকীয়া খোৱা মানুহ কোন আছে, কোনেও নাখায় দেখোন, কমকে দিম দে। মই তুমি নাহা বুলি ভাবিছিলো। বাৰু বহা এতিয়া। মায়ে মই ঘৰত জনাইছো যে মই ইয়ালৈ আহিম বুলি। মাহঁতক কৈ পেলাইহে আহিছো। মানে মা দেউতাক একো নুসুধাকে মই একো কামেই কৰি পোৱা নাই আজিলৈ। সেইবাবেহে আহোঁতে অলপমান দেৰি হ'ল। আৰু জানেই নহয়, আমাৰ সেইফালে টমটম বিলাক মানুহ ভৰ্তি নোহোৱালৈকে নাহেই। আৰু এতিয়া ঘৰৰ পৰা টাউনলৈকে অকমান দূৰ হয় দিয়কচোন, সেইবাবে অকমান দেৰি হ'ল, বেয়া নাপাব। ৰবি, কফি আৰু স্নেক্স লৈ আহিবিচোন। হ'ব দিয়া, কোনো কথা নাই। মই বেছি সময় ৰখা নাই। মানে এইখন মোৰ লগৰ এজনৰে ৰেষ্টুৰেণ্ট হয়। মই ইয়ালৈ প্ৰায়ে আহি থাকো। আৰু আহি পেলাই মই বৰো হোৱা নাই। মই তাৰ লগত কথা পাতি আছিলো, তেনেতে তুমি আহি পাইছা। আৰু শুনা, যাওঁতে তুমি টমটমত যাব নালাগে, মই তোমাক থৈ আহিম, বুজিলা? চিন্তা নকৰিবা। নালাগে দিয়ক, আপুনি মিছাতে কষ্ট কৰিব, মই যাব পাৰিম। মেম, কফি আৰু স্নেক্স আনিছো, খাব। কিয়, মই থব গলে তুমি বেয়া পাবা নেকি? যদি বেয়া পোৱা তেতিয়াহলে নাযাওঁ। নহয়, মানে বেয়া পোৱাৰ কথা নহয়। মানে আপুনি আকৌ মোক থবলৈ যাব, আকৌ থৈ পেলাই আপুনি ঘৰলৈ যাব লাগিব, কষ্ট হব বুলিহে কৈছিলো। হ'ব দিয়ক, এতিয়া আপুনি চাগে মই নগলে বেয়াই পাব। থৈ আহিব দিয়ক, কোনো কথা নাই। এয়াহে ভাল ছোৱালীৰ কথা। বাৰু খোৱা এতিয়া, কফি ঠাণ্ডাই হব।
খাম দিয়ক। বাৰু এটা কথা কওকচোন, আপুনি মোক ইয়ালৈ কিয় মাতিছে? তেনেহ'লে আচল কথালৈ আহোঁ এতিয়া। মানে মই তোমাক প্ৰথম দেখা দিনাখনৰে পৰাই ভাল পাই পেলাইছোঁ। আৰু এতিয়া মই তোমাক বিয়া কৰাব খোজোঁ। এইটো কথা ক'বলৈ মই তোমাক ইয়ালৈ মাতি আনিছিলোঁ। যদি তুমি সন্মতি দিয়া তেনেহ'লে মই তোমাৰ ঘৰলৈ যাম আৰু মোৰ দাদা বৌ যাব তোমাৰ মা দেউতাৰ লগত তোমাৰ আৰু মোৰ বিয়াৰ কথা আলোচনা কৰিবলৈ। কি? নাই নাই, এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আপুনি মোৰ বিষয়ে একো নজনাকৈয়ে কেনেকে বিয়াৰ বাবে এনেকে আগবাঢ়িব পাৰে? আপুনি মোৰ বিষয়ে কি জানে কওক? একোৱেই নাজানে। মোৰ অতীতত বহুত নহ'বলগীয়া ঘটনা হৈ গৈছে, সেইবোৰৰ বিষয়েতো আপুনি একো নাজানে। যদি সেইবোৰৰ বিষয়ে আপুনি গম পায় তেতিয়া আপুনি নিশ্চয় মোক বিয়া নকৰাব। মিতালী, এইবোৰ কি কৈছা? তোমাৰ আকৌ কেনেকুৱা অতীত আছে? কোৱাচোন কোৱা। তোমাৰ জীৱনতনো এনেকুৱা কি নহ'বলগীয়া ঘটনা ঘটি গৈছে? প্লিজ কোৱা। ঠিক আছে, শুনা তেনেহ'লে। মোৰ আগতেও এবাৰ বিয়া হৈছিলে আৰু মই এতিয়া ডিভৰ্চী। মই মা দেউতাৰ পচন্দ মতে চহৰৰ ধনী ব্যৱসায়ী ল'ৰা এজনৰ লগত বিয়াত বহিছিলোঁ আজি এবছৰমান আগতে। তাৰপিছত সেইখন বিয়া হোৱাৰ পিছৰে পৰা মোৰ জীৱনটো যেন নৰকলৈ পৰিণত হৈছিল। ঘৰখনৰ পৰা অকণমানো মৰম পোৱা নাছিলোঁ, আনকি মোৰ স্বামীৰ পৰাও। সদায় ৰাতি দেৰিকে আহি মদ ভাং খাই মাৰধৰ কৰে। শাহু ননন কোনেও মোক মৰম নকৰিছিল। তাৰপিছত মা দেউতাহঁত মোৰ ঘৰলৈ গ'লে এদিন সকলো কথা আমাৰ কাম কৰা ছোৱালীজনীয়ে মা দেউতাৰ আগত ক'লে। তাৰপিছত কি হ'ব আৰু? ঘৰলৈ মোক লৈ আহিলে মা দেউতাই। আহি আমাৰ ডিভৰ্চৰ কাৰণে কথা পাতিলে। আমাৰ ডিভৰ্চ হ'ল। বৰ্তমান সেইখন ঘৰৰ 3টা সদস্য জেলত আছে মোক মানসিকভাৱে টৰ্চাৰ কৰাৰ কাৰণে। এয়াই মোৰ কাহিনী। মই এজনী ডিভৰ্চী। এতিয়া জানো তুমি এজনী ডিভৰ্চীক বিয়া কৰাবা? নিশ্চয় নকৰোৱা। কৰাম। মই তোমাকেই বিয়া কৰাম। তোমাৰ সেইটো অতীত আছিল আৰু ইয়াত তোমাৰ কোনো দুখ নাই। দুখ আছিল সেই পাষণ্ডটোৰ, সেইখন ঘৰৰ। গতিকে তুমি মিছাতে কিয় কষ্ট খাব লগা হৈছে? মই তোমাকে বিয়া কৰাম। মিতালী, মই তোমাক বহুত ভাল পাওঁ। তুমি এইবোৰ একেবাৰে চিন্তা নকৰিবা। আৰু এতিয়া যদি তুমি সন্মতি দিয়া তেতিয়াহ'লে মই তোমাৰ ঘৰৰ মানুহৰ লগতো এই বিষয়ে আলোচনা কৰিম। কোৱা, তুমি মোৰ লগত বিয়াত বহিবানে নাই? কি? ইমানবিলাক কথা জনাৰ পিছতো আপুনি মোকেই বিয়া কৰাবনে? সঁচাই কৈছেনে আপুনি? সঁচাই কৈছো। মই তোমাকে বিয়া কৰাম। মই তোমাক ভাল পাওঁ। গতিকে মই তোমাকে বিয়া কৰাম। ঠিক আছে তেনেহ'লে। কিন্তু মই সন্মতি দিয়াৰ আগতে মই মা দেউতাহঁতক সুধিব লাগিব। হ'ব, তুমি যিমান টাইম লাগে লৈ লোৱা। মা দেউতাৰ লগত আলোচনা কৰা। আৰু এটা কথা, মই বিচাৰো যে তুমি তোমাৰ দাদা বৌহঁতকো মোৰ অতীতৰ কথাখিনি জনাবা, যাতে পিছত তেওঁলোকে বেলেগৰ মুখেদি গম পাই দুখ পাব লগা নহয়। প্লিজ। হ'ব, মই নিশ্চয় ক'ম। বাৰু মিতালী, এতিয়া বহুত দেৰি হ'ল। ব'লা, মই তোমাক থৈ আহিম। ঘৰত কিন্তু মোৰ বিষয়ে ক'বা। তাৰপিছত মই তোমালোকৰ ঘৰলৈ এদিন যাম। হ'ব? নিশ্চয়। মই আজিয়ে মা দেউতাহঁতৰ আগত এইটো বিষয়ে কথা পাতিম। আপোনাৰ বিষয়ে ক'ম। ঠিক আছে, ব'লা তেনেহ'লে যাওঁ এতিয়া। বলক। আৰু শুনা না, লাষ্টত তোমাক মই এটা ৰিকুৱেষ্ট কৰোঁ। তুমি মোক আপুনি আপুনি কৰি নাথাকিবাচোন। তুমি বুলি ক'বা। হ'ব দিয়া, আজিৰ পৰা মই তুমি বুলি ক'ম তোমাক। হ'ল এতিয়া? হ'ব দিয়া। হেৰা, সেইদিনাখন যে মাজনীৰ লগত যে ল'ৰাটো আহিছিল আমাৰ ঘৰলৈ, এই বিভূতি নামৰ ল'ৰাটো, তাইৰ লগত যে একেলগে কাম কৰে যে কলেজত, বৰ ভাল ল'ৰা, বুজিছানে? মানে তাৰ কথা বতৰা আচাৰ ব্যৱহাৰ বৰ ভাল, বৰ সংস্কাৰী ল'ৰা। আপোনাৰ মানে ল'ৰাটোক ভাল লাগিছে? ল'ৰাটো ভাল লাগিছে মানে তাৰ কথা বতৰা সকলো ফালৰ পৰা ভাল আকৌ, সেইকাৰণে ভাল লাগিছে। তুমি কিয় হাঁহিছা আকৌ? শুনক এতিয়া মই কওঁ, মাজনী আৰু বিভূতি ইটোৱে সিটোক বহুত ভাল পায়। আৰু এতিয়া ল'ৰাটোৱে ঘৰৰ মানুহৰ আগত মাজনীক বিয়া কৰাম বুলি কৈছে। আৰু আমাৰ ঘৰলৈ বোলে কোনোবা দিনাখন আহিব। আজি নবৌৱে ফোন কৰিছিল মোক বিয়াৰ প্ৰস্তাৱ লৈ পেলাই। আমাৰ মাজনীক হেনো সিহঁতৰ ঘৰলৈ বোৱাৰী কৰি নিব।
কি সঁচাইনে? তুমি এইবোৰ সঁচাই কৈছানে? কিন্তু মাজনীৰ কথা একো নজনোৱাকে এইটো বৰ বেয়া কথা হ'ল নেকি? আপুনি মিছাই টেনচন লৈছে। মাজনীৰ কথা সকলোবিলাক গম পায় সিহঁতে। ল'ৰাটোক মাজনীয়ে সকলোবিলাক খুলি কৈছে নহয়, আৰু ল'ৰাটোৱেও বোলে ঘৰত কৈছে সকলোবিলাক। তাৰপিছতো আমাৰ মাজনীক সিহঁতে বোলে বিয়া কৰাইহে এৰিব। সেইকাৰণে কোনোবা এদিনাখন আহিব, অহাৰ দিনা ফোন কৰিম বুলি কৈছে মোক বৌয়েকে। এতিয়া বিয়াৰ যা যোগাৰ কৰাৰহে কথা ছোৱালীৰ, বুজিছে? হওক দিয়া, বৰ ভাল লাগিল। ল'ৰাটোৰ হেনো মাক দেউতাক নাই, সৰুতে ঢুকাইছে। এতিয়া আমি দুটাই মাক দেউতাক হ'ব লাগিব তাৰ। আৰু সি হেনো ইয়াতে দাদাইক বৌয়েকৰ লগতহে থাকে। টাউনত বোলে তাৰ ঘৰ বনাই আছে বোলে সি এতিয়া। তাতে বোলে গুচি যাব, মানে ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰি থৈছে, তালৈকে বোলে যাব। হয় দিয়ক, ভগৱানে চকু মেলি চাইছে, বুজিছে? মাজনীৰ জীৱনলৈ পুনৰ সুখ ঘূৰি আহিব। তেতিয়াহ'লে মই বিয়া যা যোগাৰ কৰিব পৰা হৈছো আৰু, নে কি কোৱা তুমি? এই ৰ'ব এতিয়াই হোৱা নাই। আগতে বিভূতিহঁতৰ ঘৰৰ মানুহক আহিবলৈ দিয়কচোন। তাৰপিছত সেইবিলাক আলোচনা কৰা যাব, ক'ত কেনেকে কি কৰিব পাৰি। সেইটোও অৱশ্যে হয়। দিয়া, তুমি আজি মোক বৰ ভাল খবৰ এটা দিলা। যোৱা পিছে একাপ ভালকে গাখীৰ দিয়া চাহ একাপ বনাই আনা। গাখীৰ দিয়া চাহকাপ আকৌ ভাল খবৰ দিলে লাগে নেকি? ৰ'ব আনিছো, ৰ'ব ময়ো একাপ খাওঁ। আমাৰ মাজনীৰ জীৱনত যিবিলাক ঘটনা ঘটি গ'ল, তাই অন্ততঃ ইয়াৰ পিছত সেইবিলাক সকলো পাহৰি যাব। হেৰা, তুমি মিতালীৰ ঘৰৰ মানুহৰ লগত কথা পাতিলা নে নাই? আমি যে অহাকালিলৈ যাম, সেইটো কথা জনাই দিয়াটো ভাল আছিলে নেকি? কিয়নো নকম, মই ৰাতিপুৱাই ফোন কৰি মাকক জনাই থৈছো। বৰ ভাল পাইছে জানেনে মাকে, বৰ ভাল ঘৰৰ ছোৱালী। ৰবাচোন, পিছে ছোৱালীজনী দেখিছানে নাই তুমি? বিভুই জানো দেখাব, তাৰ মোবাইলত বহুত ফটো আছে মিতালীৰ। সেইদিনাখন চাওঁ বুলি পেলাই মোবাইলটো মনে মনে আনিছিলো, গম পালে নহয় বোলে একেলগে ছোৱালী চাব যোৱাৰ দিনাখনে বোলে চাবাগে। এতিয়া আৰু কিহৰ বোলে মোবাইলত চোৱা, তেনেকেহে কয়। সেইকাৰণে ৰখি আছো আৰু, কালিৰে একেবাৰে গৈ পেলাই ছোৱালী চাম। বদমাছ চালা, সি এতিয়া ডাঙৰে হ'ল, বিয়া পাতিব পৰা হ'ল। আজি কেইদিনমান আগলৈকে চোৱাচোন, তোমাৰ সেই চাদৰৰ আঁচলত ধৰি ঘূৰি ফুৰিছিল যে। হয় দিয়ক, ডাঙৰে হ'ল ল'ৰাটো। আজি কেইদিনমান আগলৈকে সি মোৰ চাদৰৰ আঁচলত ধৰি ঘূৰি ফুৰে। এতিয়া তাৰ বিয়া পাতিব বয়স হ'ল। সঁচাকে সময়বোৰ যে ইমান সোনকালে পাৰ হৈ যায়। আৰু আমাৰ ল'ৰা ছোৱালী নাই কাৰণে বিভুকে আমি নিজৰ ল'ৰা হিচাপে মৰম কৰিছিলো। আৰু এতিয়া আমাৰ ঘৰলৈ নবোৱাৰী এজনী আহিব, কিমান ভাল লাগিব নহয়নে? পিছে এটা কাম কৰিম দেই, তাৰ বিয়াখন মা দেউতাহঁতৰ ঘৰৰ পৰাই পাতিম। আমাৰ ইয়াতে নাপাতো বুজিছা। তাৰ ঘৰটোৰ কামটো বৰ্তমান হৈছেই আৰু, হওঁ হৈছেই। গতিকে তাৰ পৰাই তাৰ বিয়াখন পাতিম। মা দেউতাৰ আত্মাইও শান্তি পাব। আপুনি ঠিকেই কৈছে। সেইখন যিহেতু আমাৰ অৰিজিনেল ঘৰ, তাৰ পৰা বিয়া পতাটোৱে ভাল হ'ব। আমি বিয়াৰ আগে আগে তাতে গৈ থাকিমগৈ। তাৰ ঘৰটো আৰু বেছি কাম নাই, অকমান কাম আছে। টাইলছ খিনি লগালে হ'বই দেখোন থাকিব পৰা। তাৰপিছত আৰু বিয়াৰ আগে আগে এমাহমান আগতে গৈ আমি তাতে থাকিমগৈ। দুদিনমান আপোনালোকে অলপমান কষ্ট কৰি অহা যোৱা কৰিব আৰু। হ'ব দিয়া, ঠিকে আছে। বাৰু এতিয়া খালিৰ কাৰণে কি কি বজাৰ লাগিব মোক লিষ্ট এখন দিয়া, কৰি লৈ আহো। হ'ব ৰবা, ময়ো যাম তোমাৰ লগত। মানে মিতালীৰ কাৰণে কাপোৰ এযোৰ কিনিম বুলি ভাবিছো, পাটৰ কাপোৰ এযোৰ। আৰু সোণৰ আঙুঠি এটাও বনাও নেকি, একেলগে ৰিং চেৰেমনিটো কৰিয়ে থৈ আহিম। সেইকাৰণে অলপ সোণাৰী দোকানতো যাব লাগিব আৰু কাপোৰৰ দোকানতো যাব লাগিব। আপুনি সেইবোৰ নাজানিব নহয়, মই যাম ৰব। আবেলিকে ওলাব, আবেলি যাম দুটা একেলগে। হ'ব দিয়া তেনেহলে। দিয়া, মই এতিয়া অকমান ৰেষ্ট লৈ লওঁ। আজি যিহেতু মোৰ অফিচ বন্ধ, নুশুই পেলাইনো কি কৰিম, হয় নে নহয়? তুমি যোৱা, কিবা কাম আছে যদি কৰাগে। ঠিক আছে দিয়ক, শুৱক। শুই পেলাই পেটটো গেলা কৰক আপুনি। দিয়া যোৱা তুমি। আহক, আমি আপোনালোকৰ বাবেই ৰখি আছিলো। বহকচোন আহি। আহোতে বাটত একো অসুবিধা পোৱা নাইবা? এই বৰষুণৰ দিনকেইটাত আমাৰ এই সন্মুখৰ ৰাস্তাটো অকমান বেয়া হয়। নাই, আমি একো অসুবিধা পোৱা নাই, চিন্তা কৰিব নালাগে। বহক, আপুনিও বহকচোন, আমি বহিম দিয়ক। খুৰা, বহক আকৌ আপুনিও, থিয় হৈ থাকিব নালাগে নহয়। আৰু আপোনাক মই খুৰা বুলিয়ে মাতিছো, বেয়া নাপাব। কি যে কোৱা আইজনী, কিয়নো বাৰু বেয়া পাম। খুৰা বুলিনো নামাতি পেলাই আৰু কি বুলি মাতিবা, হয় নে নহয়? বয়সত তুমি মোৰ ছোৱালীৰ সমানে হবা, গতিকে খুৰা বুলিয়ে মাতিবা দিয়া।
বাৰু বিভূতি, খবৰ খাতি ভালনে তোমাৰ? ভালে আছা পাপা? হয়, আছো দিয়ক ভালে। আপোনালোকৰ ভালনে? গীতা, যা বাইদেউৰেক লৈ আহ আৰু আহোঁতে চাহখিনি লৈ আহিবি বুজিছ। বাইদেউৰেকে লৈ আহিব দিবি। যা। বাথৰুমটো কোনফালে আছে আপোনালোকৰ? মই মানে অলপ বাথৰুমলৈ গ'লো হয়। দাদা আহক মোৰ পিছে পিছে, মই দেখাই দিম। গৈছো ব'লা। এজনী, তোমাৰ মাৰ ঘৰ ক'ত? মোৰ মাৰ ঘৰ মঙলদৈত। বিভুক মই মিতালীৰ ফটো ইমানকে দেখুৱাবলৈ ক'লো, আজিলৈকে নেদেখালে। তাৰ মোবাইলত ঢেৰ ফটো আছে মিতালীৰ, কিন্তু মোক সি নেদেখালে বুজিছে। কয় হেনো যিদিনাখন ছোৱালী চাবলৈ যাবা সেইদিনাখনে চাবা। আজিলৈকে মিতালীক দেখাই নাই নহয় আমি, আজিহে দেখা পাম। আহিছে তাই। বৌ, চাহ খাব? হ'ব দিয়া, চাহ খাম বাৰু। তুমি আগতে আহা, আমাৰ মাজত ইয়াতে বহাহি। আহাচোন মোৰ কাষত বহাহি। যা মাজনী, বৌ আকৌ কথা পাত তহঁতে এতিয়া। ইমান মৰম লগা ছোৱালী। বিভু, সঁচাই দেই, তোমাৰ পচন্দ মানিব লাগিব কিন্তু। একেবাৰে সৰগৰ পৰিহেন ছোৱালী পচন্দ কৰিছা তুমি। খুৰী, মই আঙুঠি এটা লৈ আহিছিলো। ভাবিছো আজিয়ে ৰিং চেৰেমনিটো কৰি থৈ যাওঁ। আপোনালোকৰতো একো আপত্তি নাই চাগে? নাই নাই, কিনো আপত্তি থাকিব আমাৰ? একো আপত্তি নাই। তোমালোকে যি নিয়ম কৰিব বিচাৰিছা কৰা, আমাৰ একো আপত্তি নাই দিয়া। বোৱাৰী আহিলে নেকি? বিভু, অনু, এতিয়া ইয়াৰ পৰা উঠ। মই আৰু ইয়াত 1 ছেকেণ্ড সময় থাকিব নিবিচাৰো। বল ইয়াৰ পৰা ঘৰলৈ। হেৰি, কি হৈছে আপোনাৰ? কিয় এনেকুৱা কৰিছে আপুনি? বিভু, তই আৰু ছোৱালী বিচাৰি নাপালি হা? এইখন দুনিয়াত ইমান ছোৱালীৰ অভাৱ আছিলে নে তই এইজনী ছোৱালীক পচন্দ কৰিলি? ভালে ভালে উঠ বুলি কৈছো। মই এইখন বিয়া কেতিয়াও হবলৈ নিদিওঁ। বল এতিয়া ঘৰলৈ। হেৰি ৰ'ব, কি হৈছে আপোনাৰ ইমান? মই আৰু ইয়াত 1 ছেকেণ্ড সময় নাথাকো। হেৰি ৰ'বচোন, কলৈ যায় আপুনি? মিতালী, চিন্তা নকৰিবা, চব ঠিক হৈ যাব। দাদাৰ হঠাতে কিয় খং উঠিলে বা? বিভূতি, তোমাৰ দাদাই মোক চিনি পাইছে। মানে যিখন ঘৰত মই বিয়া হৈছিলো সেইখন ঘৰত তোমাৰ দাদা এদিন গৈছিল। কিন্তু বিভূতি, তুমিতো মোক তোমাৰ ঘৰত মোৰ অতীতৰ কাহিনীবিলাক কোৱা বুলি কৈছিলা। তাৰপিছতো এনেকুৱা কিয় হবলৈ পালে? মিতালী, মইতো কৈছোৱেই, মই বৌকো কৈছো, বৌয়ে দাদাক কোৱা বুলি কৈছে। কিন্তু কিয় তেনেকুৱা কৰিছে দাদাই মই নিজে নাজানো। তুমি প্লিজ নাকান্দিবা, মই চব ঠিক কৰি দিম। কি ঠিক কৰিবা তুমি হা? কোৱা। আজি ইমান ইমান ভাল দিন এটাত এনেকুৱা হব বুলি মই সপোনতো ভবা নাছিলো। তোমাৰ দাদাই কিয় তেনেকুৱা কৰিলে তেনেহলে? হা? মই জানো তোমালোকৰ ঘৰত মই বোৱাৰী হবলৈ নাপাওঁ। তোমাৰ এই সপোন কেতিয়াও পুৰা নহব। নহলে আজি তোমাৰ দাদাই এনেকুৱা নকৰিলেহেঁতেন। মাজনী, ৰচোন ৰ, অধৈৰ্য নহবি। গৈছে নহয় বিভূতিৰ বৌয়েক বাহিৰলৈ, কিবা এটা হব নিশ্চয়। ৰ, তই অধৈৰ্য নহবিচোন। বিভু, তই আহিছনে নাই? আমি যাবলৈ ওলাইছো। বিভু, আহা, আমি ঘৰলৈ যাওঁ। বিভূতি, মই তোমাক বহুত বেয়া পাইছো। তোমাক মই কৈছিলো যে মোৰ কথা ঘৰত সকলোকে জনাবা, তাৰ পিছতহে আহিবা আমাৰ ঘৰলৈ। কিমান আশালৈ মোৰ মা দেউতাই আজি দিনটোৰ বাবে বাট চাই আছিলে। কিন্তু এতিয়া সকলোবিলাক শেষ হৈ গল। যোৱা, তুমি যোৱা ইয়াৰ পৰা, যোৱা। মা, মোৰ লগতে কিয় এনেকুৱা হয় বাৰে বাৰে মা? কিমান সপোন লৈ এইটো দিনলৈ বাট চাই আছিলো, কিন্তু আজি চোৱা কি হৈ গল হঠাতে। মাজনী, দুখ নকৰিবি, নাকান্দিবিচোন। কিবা এটা নিশ্চয় হৈছে গণ্ডগোল, বুজিছনে? সেইকাৰণে এনেকে নাথাকে ঘপককে উঠি গুচি গল। তই নাকান্দিবি, চব ঠিক হৈ যাব। আৰু বিভূতিয়েতো ঘৰত সকলোকে জনোৱা বুলি কৈছিল তোৰ কথাটো। গতিকে নাকান্দিবি, হ'ব দে। যি হৈছে হৈছে আৰু, বুজিছনে? পিছত বিভূতিক ফোন কৰি পেলাই সুধিম কি হৈছে। গম পাব নহয়, ইমান পতককে জানো এনেকুৱা এটা সম্পৰ্ক শেষ হৈ যায়। মাজনী, চিন্তা নকৰিবি, একো নহয়। মাজনী, মায়ে ঠিকে কৈছে। চিন্তা নকৰিবিচোন, চব ঠিক হৈ যাব। আজি এটা এনেকুৱা দিন হব বুলিতো কোনেও আশা কৰা নাছিলো, আমিও আশা কৰা নাছিলো। আৰু বিভূতি নিজেই চক খাই গৈছে। গতিকে তই অলপ সময় ধৈৰ্য ধৰচোন। সি ফোন কৰিব দে, চিন্তা নকৰিবি।